হয়, আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপজা দিন। 1903 চনৰ 17 জুন তাৰিখে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্ম লাভ কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। আৰু পৰৱৰ্তী সময়ত মই যি স্থানত উপস্থিত আছোঁ, জ্যোতি ভাৰতী এতিয়া আৰু পূৰ্বৰ পকী, এই পকী আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্ম সাধনাস্থলী। আৰু জ্যোতিৰ চোতালত, পকীৰ চোতালত এইদৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত, নাটকৰ সংলাপ, বিভিন্ন গীত মাত আওৰোৱা হয় আৰু এই ধৰণে আখৰাত ব্যস্ত হৈ থাকে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনা কৰা প্ৰথমখন নাটকে আছিল সোণিত কুঁৱৰী। আৰু 14 বছৰ বয়সত এই সোণিত কুঁৱৰী ৰচনা কৰিছিল বুলি কোৱা হয়। আৰু তাৰ পিছতে এই সোণিত কুঁৱৰীয়ে অসমীয়া নাট্য আন্দোলনৰ, অসমৰ নাটকৰ জগতলৈ যি নতুন এক সৃষ্টিৰ সম্ভাৱনা কঢ়িয়াই আনি গীতে মাতে এক আধুনিক পৰশেৰে উজ্জীৱিত কৰি তোলে। আৰু সোণিত কুঁৱৰীৰ গীতেই হ'ল অসমৰ প্ৰথমটো আধুনিক অসমীয়া গীত, গছে গছে পাতি দিলে। আৰু ৰূপহ কোঁৱৰৰ চুমা পৰশতে এই গীতটিক এই সোণিত কুঁৱৰী নাটকতে সংলগ্ন কৰা হৈছিল। আৰু আমি সেই দৃশ্য দেখুৱাইছোঁ। আৰু পকী এই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃপুৰুষ হৰিবিলাস আগৰৱালাই নিৰ্মাণ কৰিছিল। চূণ চুৰকি ব্যৱহাৰ কৰি ৰাজস্থানৰ দালানৰ আৰ্হিত বিশেষকৈ নিৰ্মাণ কৰা হৈছিল। আৰু অসমৰ যিসমূহ পকীঘৰ আছে প্ৰাচীন, সেই পকীঘৰসমূহৰ ভিতৰত অন্যতম হ'ল এই পকী। আৰু 1874 চনত এই পকী নিৰ্মাণ কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ককা হৰিবিলাস আগৰৱালাই। আৰু হৰিবিলাস আগৰৱালাই নিৰ্মাণ কৰা এই পকীতেই বিভিন্নজনে বাহৰ পাতিছিল। আমি পূৰ্বে উল্লেখ কৰিছোঁ যে মহামানৱ মহাত্মা গান্ধী দুবাৰকৈ আহিছিল পকীৰ চোতালত, পকীত আশ্ৰয় গ্ৰহণ কৰিছিল। আৰু জ্যোতি ভাৰতী এই পকীত সেইগৰাকী মহান মনীষীক শ্ৰদ্ধাৰে গীতে মাতে স্মৰণ কৰা হ'ব। কিন্তু প্ৰতিদিনেই জ্যোতি ভাৰতীত তেওঁৰ গীত মাতৰ চৰ্চা হয়, বিভিন্ন নাটকৰ চৰ্চা হয়, সংগীতৰ চৰ্চা হয়। আৰু পকী এতিয়া হৈ পৰিছে শিল্পীৰ স্মৃতি বিজড়িত এক আপুৰুগীয়া সংগ্ৰহালয়। আৰু এইগৰাকী হৰিবিলাস আগৰৱালা, যাৰ কথা আমি পূৰ্বে উল্লেখ কৰিছিলোঁ, এই পকী নিৰ্মাণ কৰিছিল। আৰু হৰিবিলাস আগৰৱালাৰ বিষয়েও আমাৰ ভূৰসাসকলে জানে যে কীৰ্তন পুথিখন তেওঁ ছপা কৰি উলিয়াইছিল। একেদৰে অসমৰ সৰ্বপ্ৰথম সমবেত সংগীতৰ অনুষ্ঠান তেজপুৰ অৰ্কেষ্ট্ৰা পাৰ্টি, তাৰে এখন এই আপুৰুগীয়া ছবি আছে ইয়াত। আৰু সংগীতাচাৰ্যৰ লক্ষীৰাম বৰুৱাই এই জৰিয়তে এই সংগীতৰ অনুষ্ঠান হৈছিল। সেয়া যি কি নহওক, আজিৰ এই দিনটোত জ্যোতি ভাৰতী পকীৰ লগতে তেজপুৰ সাহিত্য সভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সমাধিস্থল আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আজিৰ দিনটোত এই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপজা দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰিব এই মহান মনীষীগৰাকীক। কাৰণ সেইগৰাকী মনীষীয়ে কৈছিল, শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত, ভৱিষ্যৰ। আৰু প্ৰতিটো প্ৰজন্মই সেয়েহে এইগৰাকী মহান মনীষীক শ্ৰদ্ধাৰে স্মৰণ কৰি আহিছে আৰু কৰি যাব।